সেইদিনাখন দেখাইছিলোঁ ন আপোনালোকক মই ছজিনাবিলাক গছডাল কাটা বুলি কৈছোঁ। এয়া চাওক গছডাল গোটেই কাটি দিছে। এয়া বেৰাও ভাঙি গৈছে গছ কাটাওঁতে, ছজিনাৰ গছ কাটাওঁতে। গোটেই ৰাস্তাটো চাওকচোন ভৰ্তি হৈ পৰি গৈছে। এইবিলাক অলপমান চাফা কৰি দিওঁ, নহ'লে ভৰিত সোমাই যাব ন। সিহঁতে বাচ্চাকেইটা আছে খেলি থাকিব, ভৰি চৰি কাটি যাব একেবাৰে। সেইকাৰণে বোলে অকণমান চাফা কৰি দিওঁ। বাৰণিটো আনিব গ'লোঁ, গৈ দেখিলোঁ বাথৰুমত সোমাই আছে, হাঁহকেইটা গা ধুই আছে। এয়া চাওক বাথৰুমত গা ধুবলৈ বাথৰুমত সোমাই পেলাই গা ধুই আছে। বোলে তহঁতৰ নহয় যা, বাথৰুমটো আমি গা ধোৱাৰ কাৰণে, তহঁতৰ কাৰণে আছে আৰু ডাঙৰ পুখুৰী। সেনেকৈ খেদি পেলাই ওলাই দিলোঁ। তাৰপিছত এয়া অলপমান শাৰী চাৰি চাফা কৰি দিলোঁ আৰু ৰ'দ দিছে তামাম। ইমান তৎক্ষণাতে ইমান গৰম পৰি গৈছে, বহুত বেছি গৰম পৰি গৈছে এইকেইদিনতে। এয়া চাওক মোক জকাই আছে লেবেৰি বুলি, সেইকাৰণে বান্ধি দি কোবাম বুলি কৈছোঁ। মই মানে দুয়োখন হাতে দিয়ে কৰোঁ, এখন ভাগৰ লাগিলে এখন দি। এয়া চাওকচোন, এয়া দুয়োখন দি কৰি আছোঁ, মানে দুয়োখনে দিয়ে চব কাম পাৰোঁ আৰু। দেখিছে বোধহয় হাল বোৱাওঁতেও। এয়া